নাম তুৰাজ ফুকন, মোৰ ঘৰ নগাঁৱত আৰু মই এটা সংগঠন ইণ্ডিজিনিয়াছ পিপলছ ক্লাইমেট জাষ্টিছ ফ'ৰাম তাৰ ফাউণ্ডাৰ আৰু প্ৰেছিডেণ্ট, লগতে মহাবাহু ক্লাইমেট ফ'ৰামৰ কনভেনাৰ। ৰাষ্ট্ৰসংঘৰ পৰ্যবেক্ষক হিচাপে তিনিটা ৰিঅ' কনভেনশ্যন, যোনকেইটা হ'ল ৰাষ্ট্ৰসংঘৰ যোনটো ক্লাইমেট চেঞ্জৰ কনভেনশ্যন, ডেজাৰ্টিফিকেশ্যন কনভেনশ্যন আৰু বায়'ডাইভাৰ্চিটি কনভেনশ্যন, এই তিনিটাৰ লগতে মই জড়িত। আৰু যোনটো ইণ্ডিজিনিয়াছ পিপলছ ককাছ আছে ক্লাইমেট চেঞ্জ আৰু বায়'ডাইভাৰ্চিটি, এইটাৰ লগতো মই জড়িত। আমাৰ এই উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষকৈ গোটেই ইষ্টাৰ্ণ হিমালয় ৰিজন এটা পৃথিৱীৰ ভিতৰতে জলবায়ু সোনকালে প্ৰভাৱিত আৰু অতি ভালনাৰেবল বুলি কওঁ আমি এটা অঞ্চল। জলবায়ু পৰিৱৰ্তনৰ বিষয়ে শিকিবলৈ বহু জেগাত যাবলৈ সক্ষম হৈছোঁ, যেনেকৈ দুই মেৰু অঞ্চল, তাতে গৈ পেলাই কেনেকৈ জলবায়ু পৰিৱৰ্তনে জৈৱ বৈচিত্ৰতাৰ বিলুপ্তিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে, তাৰ লগতে তাতে খিলঞ্জীয়া যোনবিলাক জনবসতি, লগতে তাৰে পৰিৱেশ তন্ত্ৰ কেনেকৈ ধ্বংস হৈ আছে উষ্ণতা বঢ়াৰ পৰা, সেই বিষয়ে অধ্যয়ন কৰিলোঁ, বহুতো শিকিলোঁ। কিন্তু ঘূৰি আহি পেলাই যেতিয়া অসমত দেখোঁ যে আমাৰ ইয়াতে এনেকুৱা সুন্দৰ পৰিৱেশ এতিয়াও আছে আৰু আমাৰ মানুহে, বিশেষকৈ যোনবিলাক আমাৰ খিলঞ্জীয়া মানুহ, জনজাতীয় মানুহ, সকলোৱে প্ৰকৃতিৰ লগত কেনেকৈ থাকিব লাগে, জীয়াই থাকিব লাগে, কেনেকৈ বহনক্ষম হিচাপে নিজৰ জীৱন চলাই যায়, এই কথাখিনি কিন্তু পৃথিৱীৰ মানুহে শিকিবলৈ বহুত আছে। আমি জলবায়ু পৰিৱৰ্তনৰ এটা প্ৰভাৱিত অঞ্চল আৰু ভৱিষ্যতে ইয়াৰ খুবেই বেছি প্ৰভাৱ আমাৰ মানুহৰ ওপৰত পৰিব। যোনবিলাক গ্লেচিয়াৰ মেল্টিং তাৰ পৰা হওক বা আমাৰ খাদ্য ব্যৱস্থা হওক, স্বাস্থ্য ব্যৱস্থা হওক, তাৰ ওপৰত যোনবিলাক পৰিব প্ৰভাৱ, সেইবিলাক সকলোৱে ইতিমধ্যে গৱেষণামূলক তথ্যবিলাক উলিয়াইছে আৰু সঁচাই ভৱিষ্যতো ভয়াৱহ। কিন্তু তাৰ বিপৰীতে এতিয়াও বেছি সংখ্যক মানুহে যিহেতু গাঁও অঞ্চলত থাকে, প্ৰকৃতিৰ লগত কিন্তু কানেকশ্যন, সম্বন্ধটো আছে আৰু প্ৰকৃতিক ভাল পাব জানে। আৰু আমাৰ মাজতে পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াৰ নিচিনা এজন পৃথিৱীৰ কাৰণে মাৰ্গদৰ্শক আছে। প্ৰকৃতিক সদায় মৰম কৰিব লাগে বুলি তেওঁ কয়, মৰম কৰিবলৈ শিকিব লাগে। মই ভাবোঁ যে এই কথাখিনি আমি নিজেই উপলব্ধ কৰি বিফ'ৰ ইট ইজ টু লেট, দেৰি নহওঁতেই আমি পুনৰ আকৌ যোনবিলাক আমাৰ প্ৰাকৃতিক অঞ্চল লাহে লাহে ধ্বংস হ'বলৈ ধৰিছে, সেইবিলাক আমি কেনেকৈ ঘূৰাই আনো তাৰ বিবেচনা কৰিব লাগে, আলোচনা কৰিব লাগে। অসমৰ নিচিনা প্ৰকৃতিৰ আশীৰ্বাদ পোৱা ঠাই খুব কমেই আছে। আমাৰ ইয়াতে ভাৰতৰ প্ৰায় 950 বিভিন্ন ধৰণৰ চৰাই ইয়াতে আমি পাওঁ। 1300ৰ ভিতৰত 950 আমাৰ অঞ্চলতে পোৱা যায়। আমাৰ ইয়াতে পাহাৰ আছে, নদী আছে, আমাৰ ইয়াতে বৰষাৰণ্য আছে আৰু এই সকলো প্ৰকৃতিৰ অৱদান আমি আমাৰ কলা সংস্কৃতিত দেখিবলৈ পাওঁ। আমাৰ ইয়াতে যিমান জনজাতীয় মানুহ আছে, সকলো প্ৰকৃতিৰ লগত জড়িত। আৰু যদি সকলোৰে নাচ গান খাদ্য বেলেগ, এয়া বিকজ প্ৰকৃতিৰ পৰা য'ত যোনে যেনেকৈ বসবাস কৰে, প্ৰকৃতিৰ পৰা লৈ পেলাই প্ৰকৃতিৰ লগত জৈৱ বৈচিত্ৰতাৰ লগত একেবাৰে আমাৰ জীৱন জড়িত হৈ আছে। এতিয়া এটা আমাৰ মাজত এই কনচিয়াছনেছটো আহিছে, আমি বুজি পাইছোঁ যে আমি প্ৰকৃতিৰ মানুহ, আমি প্ৰকৃতিৰ লগত থাকিব লাগিব। গুৱাহাটীৰ অসম নহয়, গুৱাহাটীৰ বিপৰীতে অসম হ'ল আমাৰ এই মাজুলী অঞ্চলত আমি যেনেকৈ দেখি আছোঁ, ব্ৰহ্মপুত্ৰ উপত্যকাত আমি যেনেকৈ দেখি, সেই পুৰণি অসমখন আমি কেনেকৈ পুনৰ ঘূৰাই আনো। কাৰণ এতিয়া পৃথিৱীৰ সকলো সমস্যাৰ সমাধান সকলোৱে এতিয়া বুজি পাইছে যে আমি খিলঞ্জীয়া মানুহে, জনজাতি মানুহে কেনেকৈ প্ৰকৃতিৰ লগত জীয়াই আছিলে হাজাৰ হাজাৰ বছৰলৈ, সেই আমি পুনৰ শিকিব লাগিব সেই কথাখিনি। আৰু আমাৰ খাদ্য ব্যৱস্থা, আমি যদি চহৰ এখনত যাওঁ, বম্বে হওক বা গুৱাহাটী হওক, বেছিভাগ মানুহে বেছিখিনি বস্তু প্লাষ্টিকৰ পেকেটৰ পৰা খায়। আমাৰ ইয়াতে কিন্তু এতিয়াও গাঁও অঞ্চলত হওক, চহৰৰ পৰা আঁতৰি গ'লে প্ৰায়বিলাক মানুহে এতিয়াও নিজে উৎপাদন কৰা বা কোনোবা উৎপাদক যোনে উৎপাদন কৰে তেওঁৰ পৰা ডাইৰেক্টলি কিনি পেলাই খায় আৰু পেকেটৰ পৰা খোৱা খুব কমেই। সেই কথাটো স্বাস্থ্যজনিত কাৰণতো ভৱিষ্যতৰ কাৰণে খুবেই দৰকাৰী, যিহেতু আমাৰ প্লাষ্টিক পলিউশ্যন সেইটোৰ পৰা বাঢ়ি গৈ আছে। প্লাষ্টিক, ছিংগল ইউজ প্লাষ্টিক মানে বেছিভাগেই খাদ্য পেকিঙতে হয়। আৰু কেনেকৈ আমি বহনক্ষম হিচাপে থাকিব পাৰোঁ প্ৰকৃতিৰ লগত, সেইখিনি একচুৱেলি আমাৰ মানুহে শিকাব পাৰে পৃথিৱীত। আৰু মই যেতিয়া আলোচনা চক্ৰবিলাকক যাওঁ, এসময়ত মই ভাবিছিলোঁ যে ৰাষ্ট্ৰসংঘৰ আলোচনা, তাতে গৈ পেলাই হয়তো বহুত শিকিবলৈ পাৰিম, কিন্তু লাহে লাহে আমি দেখিলোঁ যে শিকাৰ বিপৰীতে আমি শিকাবলৈহে বহুত আছে, কাৰণ তেওঁলোকে আমাৰ পৰা শিকিবলৈ বিচাৰিছে। সেইকাৰণে এতিয়া আমি দেখোঁ যে বিদেশী পৰ্যটক কেনেকৈনো আমাৰ ইয়াতে খাদ্য ব্যৱস্থা ইমান বহনক্ষম হয়, কেনেকৈ আমাৰ যোনবিলাক পাৰম্পৰিক ব্যৱস্থা সেইবিলাকে মানুহৰ সুস্বাস্থ্য কেনেকৈ নিশ্চিত কৰিছিলে, সেইবিলাক শিকিবলৈ আহি আছে লাহে লাহে। সেইকাৰণে
ৰাষ্ট্ৰসংঘৰ যোনটো কনচিয়াছ ফুড ফেষ্টিভেল ভূটানত হ'ব অহা বছৰ, আৰু তাৰ লগত আমাৰ অঞ্চলৰো বহুতো কৰিবলগীয়া থাকিব। চাওক, সাম্ৰাজ্যবাদ কেতিয়াও শেষ হোৱা নাই। এতিয়া আমাৰ মোবাইল ফোনৰ যোগেদি আমেৰিকাত বহি থকা 6-7জন লোকে তেওঁলোকে আমি কেনেকে কি ভাবোঁ, কি খাওঁ, কি পিন্ধো, এইবিলাক এতিয়া আমাক তেওঁলোকে ইনফ্লুৱেঞ্চ কৰি আছে। আজিৰ দিনত সকলোৰে হাততে মোবাইল ফোন আছে, আৰু সেই মোবাইল ফোন যোগেদি আমি কিছুমান কথা বিশ্বাস কৰি পেলাওঁ যোনবিলাক আচলতে আমাৰ কলা সংস্কৃতিৰ লগত কোনো ধৰণে খাপ নাখায়। আৰু এই কথাটো ৰিয়েলাইজ কৰি বহুত দেশে এতিয়া লাহে লাহে, সিদিনাখন পঢ়িলোঁ কোনোবা এখন দেশে 12 বছৰ তলত মোবাইল ফোন সেইটো বন্ধ কৰিছে দিয়াটো, আৰু তেনেকৈ কোনোবা দেশত 16 বছৰলৈকে বাধ্যতামূলক কৰিব যে মোবাইল ফোন দিব নোৱাৰে। কাৰণ সেইটো এটা মোবাইল ফোন দি আমি গোটেই পৃথিৱীৰ লগত জড়িত হওঁ, হয়, ভাল কথা, কিন্তু ভালখিনি যে শিকোঁ সেইটো নহয়। আৰু যোনবিলাক আচলতে পৰম্পৰাগত ট্ৰেডিশ্যনেল নলেজ বুলি কওঁ আমি, জীয়েকে মাকৰ পৰা শিকিছিলে বা আইতাকৰ পৰা শিকিছিলে, বা ল'ৰাই দেউতাকৰ লগত গৈ পেলাই পথাৰত কাম কৰি পেলাই বা নৈত কাম কৰি পেলাই শিকিছিলে, এইবিলাক কিন্তু হেৰাই গৈছে। আৰু এইবিলাক ঘূৰাই আনিবলৈ হ'লে এই মোবাইল নিষিদ্ধ কৰাটো খুবেই জড়িত। কাৰণ যেতিয়া মোবাইলটো থাকে, সকলো সময়তে মোবাইললৈ আকৰ্ষিত হৈ তাততো ক'ত কি হৈ আছে সকলোৱে দেখোঁ যে মোবাইলতে ব্যস্ত থাকে। আৰু এই বস্তুখিনি আমি ঘূৰাই আনিব লাগিব, তেতিয়াহে যোনকেইটা আমাৰ এতিয়া স্বীকৃতি পাইছোঁ যে যোনবিলাক খিলঞ্জীয়া বা জনজাতীয় সম্প্ৰদায়ৰ মানুহে পৃথিৱীৰ লগত জীয়াই থাকিবলৈ জানে, সেই পৰম্পৰাসমূহ, এই ট্ৰেডিশ্যনেল নলেজ ছিষ্টেমসমূহ কিন্তু আমাৰ হেৰাই যাব। আমাৰ স্কুলত থকা সময়খিনিতে বেছিভাগ শিক্ষামূলক কথা আলোচনা হয়, চৰ্চিত হয়। তাৰ বাহিৰতো যাতে ল'ৰা ছোৱালীয়ে গৈ পেলাই নিজৰ পৰম্পৰা, নিজৰ সম্প্ৰদায়ৰ যোনখিনি ট্ৰেডিশ্যনছ আছিলে সেইখিনি যাতে তেওঁলোকে শিকে। স্কুলৰ পৰাও তেনেকুৱা এটা বাধ্যতামূলক কৰাব লাগে যে তোমালোকৰনো যে কি কি ফেষ্টিভেল আছে, এই ফেষ্টিভেলত কি খোৱা বস্তু ব্যৱহাৰ হয়, কেনেকৈ উৎপাদন হয়, তেনেকুৱা এটা বনাই পেলাই আনিব পাৰিবা নেকি, ধৰক তেনেকুৱা কিছুমান সাজপাৰ কেনেকৈ কৰিছিলে, যাতে ল'ৰা ছোৱালী স্কুলৰ পৰা গৈ ঘৰত গৈ পেলাই মাক দেউতাকৰ পৰা কিছু কথা শিকিবলৈ বাধ্যতামূলক কৰিব লাগে। এই কথাখিনি যিহেতু আমাৰ এটা সংস্কৃতি, এটা কলা নহয়, অসমৰ নিচিনা জেগাত কেইবাটাও জনজাতি আছে, বহুতো সম্প্ৰদায় আছে, সকলোৰে ভাষা একে হ'লেও বা একেটা ভাষাতে আমি অসমীয়াত কথা পাতিলেও আমাৰ কিন্তু সাজপাৰ, খাদ্য ব্যৱস্থা সকলো বেলেগ। আৰু এইবিলাক যাতে হেৰাই নাযায়, সেইকাৰণে স্কুল কলেজৰ পৰা এইটো বাধ্যতামূলক কৰিব লাগে, যাতে ল'ৰা ছোৱালীয়ে সৰু সৰু গৱেষণামূলক কথা মাক দেউতাকৰ পৰা, ককা আইতাৰ পৰা শিকিবলৈ এটা চেষ্টা কৰে। আৰু তাৰ বাহিৰেও প্ৰতিখন স্কুলতে যদি আমাৰ এটা থলুৱা ট্ৰেডিশ্যনেল নলেজ চেণ্টাৰ নিচিনা এটা থাকে, তাতে গৈ পেলাই ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা গৈ পেলাই স্কুলতো গৈ পেলাই একেখিনি কথাহে যাতে তেওঁলোকে জানে যে এইটোৱেই আমাৰ পৰম্পৰা, আৰু আমাৰ স্কুলতো এইটো আমাৰ দেখুওৱা গৈছে, আৰু নিজেও এইটোৰ পৰা এটা অনুপ্ৰেৰণা পাব যে মই যদি আহোম বা মই বা মিচিং বা মই বা কাৰ্বি, তেতিয়াহ'লে মোৰনো পৰম্পৰাগত কথাবিলাক কি, আমি ক'ৰ পৰা আহিলোঁ, কেনেকৈ থাকোঁ, কি খালোঁ, কি পিন্ধোঁ, কেনেকৈ বনায় এইখিনি কাপোৰ, সেই কথাখিনি যাতে স্কুলত গৈ পেলাই যেতিয়া দেখে, তেওঁ নিশ্চয় এটা চেষ্টা কৰিব যে ময়ো বুজি পাওঁ আৰু লোককো বুজাওঁ। তো আই থিংক এই ট্ৰেডিশ্যনেল চেণ্টাৰ্ছবিলাক স্কুলত থকাটো খুবেই দৰকাৰী। এই ইণ্ডিজিনিয়াছ পিপলছ ক্লাইমেট জাষ্টিছ ফ'ৰামৰ তলত আমি এটা স্মাইলি একাডেমি বুলি এটা ইনষ্টিটিউট খুলিছোঁ। স্মাইলি মানে ছাষ্টেইনেবল মাইণ্ডছেট এণ্ড ইনাৰ লেভেল ফৰ ইউথ। মোৰ লগতে আমাৰ ইউৰোপৰ কিছুমান মোৰ ফ্ৰেণ্ডছ আছে, আমি কলাবৰেট কৰিছোঁ। আৰু স্মাইলি একাডেমিৰ আমাৰ উদ্দেশ্য হ'ল যে যোনবিলাক চহৰত থকা ল'ৰা ছোৱালী বা য়াং এণ্টাৰপ্ৰেনিয়ৰ, তেওঁলোকক আমি পৃথিৱীৰ যোনবিলাক ঠাইত এতিয়াও জনজাতীয় মানুহে প্ৰকৃতিৰ লগত মিলি বসবাস কৰে, সেই অঞ্চললৈ লৈ গৈ পেলাই তেওঁলোকৰ যোনবিলাক নিজৰ বিজনেছ, সেই বিজনেছবিলাকত কেনেকৈ ইক'প্ৰেনিয়ৰশ্বিপ কৰিব পাৰোঁ, কেনেকৈ গ্ৰীণ কৰিব পাৰোঁ, সেইটো শিকিবলৈ। তাৰ এক্সাম্পল আমি যোৱা বছৰ যেতিয়া প্ৰথমটো তাৰ কেম্প কৰিছিলোঁ, যাদৱ পায়েং ডাঙৰীয়াৰ ঘৰত আহি পেলাই তেওঁলোকে তেওঁৰ পৰা শিকিলে, তেওঁলোকৰ গাঁৱত মিচিং সম্প্ৰদায় কেনেকৈ থাকে, কেনেকৈ তেওঁলোকৰ খাদ্য ব্যৱস্থা কেনেকুৱা, সেইখিনি কথা শিকিলে। প্ৰায় 30জন পৃথিৱীৰ 7খন দেশৰ পৰা আনিছিলোঁ আমি ল'ৰা ছোৱালীখিনি। আৰু তাৰপিছতে গৈ কাজিৰঙাত তাত গৈ পেলাই তাৰ ওচৰৰ কেইবাটাও সম্প্ৰদায়ৰ লগত আমাৰ তেনেকুৱা শিক্ষামূলক ভ্ৰমণ হ'ল। আৰু অহা বছৰ 2026 মাৰ্চত আমি আকৌ ইউৰোপৰ এইবাৰ মহিলা চেণ্ট্ৰিক এটা আমি গ্ৰুপ আনিম। সেইটো তেওঁলোক চব ইক'প্ৰেনিয়াৰ্ছ, তেওঁলোকৰ বিজনেছ অ'নাৰ্ছ, মহিলা CEO, তেওঁলোক আহি পেলাই আকৌ একেধৰণে অসমৰ আমি এতিয়ালৈকে ফাইনেল হোৱা নাই, কিন্তু বিভিন্ন জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহ
এনেকৈ প্ৰকৃতিৰ লগত মিলি পেলাই তেওঁলোকৰ জীৱন বহনক্ষম্য কৰি পেলাই বসবাস কৰে। সেইটো শিকিবলৈ তেওঁলোকক আমি সুবিধা কৰি দিম বুলি ভাবিছোঁ। স্মাইলি একাডেমি আমাৰ এটা সঁচাকৈ আন্তঃৰাষ্ট্ৰীয় সংগঠন। আমাৰ পৃথিৱীৰ বহুত দেশত প্ৰায় 25খন দেশত আমাৰ মেম্বাৰ্ছ আছে আৰু আমাৰ কাৰ্যালয় বুলি তেনেকৈ পাৰ্টিকুলাৰ নাই। কাৰ্যালয়টো মোৰ যোনটো ইণ্ডিজিনিয়াছ পিপুলছ ক্লাইমেট জাষ্টিছ ফ'ৰাম নগাঁৱৰ আমাৰ অফিচ বা আমাৰ ঘৰৰ পৰা অফিচ যোনটো কৰোঁ, যিহেতু আজিকালি সকলো বস্তু অনলাইন হয় আৰু চবেই ৱৰ্ক ফ্ৰম হোমেই কৰে, আৰু ঠিক তেনেকৈ আমাৰ কাৰ্যালয়সমূহ চব অনলাইন। আৰু আমাৰ ৱেবছাইট অফক'ৰ্ছ আছে smileyacademy.org। তাৰ থ্ৰু দি পেলাই আমাক যোগাযোগ কৰিব পাৰিব বা ব্যক্তিগতভাৱে মোক ইমেইল বা ফোনত যোগাযোগ কৰিলেও তাৰ বিষয়ে বা ভৱিষ্যতে কেনেকৈ কোনে এই বিষয়ত যদি ইনভলভ হ'ব বিচাৰিছে, কেনেকৈ আমাৰ লগত কলাবৰেট কৰিব পাৰে, তাৰ বিষয়ে আমি আলোচনা কৰিব পাৰিম।